মই এক্সপেৰিমেণ্ট এটা কৰিলোঁ তাত আজি ছাকচেছ হৈ মই ফেইল হ'ল এজন ষ্টুডেণ্টক মই ট্ৰেইন কৰিলোঁ মাত্ৰ 3 দিনত 10 গুণতকৈ বেছি পইচা পালোঁ আমি কোনো ভগৱান নহয় ষ্ট্ৰেটেজি তেনেকৈ প্ৰফিট দিব তেনেকৈ লছো দিব মই যে বিগিনিঙত যে এই এখিনি পাৰ্ট স্কিপ কৰি আগত বহাই শিকাই প্ৰফিট কৰাই দিছিলোঁ কিন্তু সেই মানুহজন আকৌ আগৰ বেকলৈ ঘূৰি গৈ সেই ষ্ট্ৰাগলটো কণ্টিনিউ কৰি আছে মোক যে 3 দিনত শিকাইছিলে সেইটোৱে ঠিক আছে তাৰ এই ষ্টৰি আজি এতিয়া মই শিকিছিলোঁ আমাৰ কোনো মেণ্টৰ নাছিলে নিজে ঠেকা খাই শিকা বুলি কয় যে কোনবিলাক দেখা পায় 1.5-2 লাখ প্ৰফিট 3 লাখ প্ৰফিট এতিয়াতো মই এটা চিৰিজো আৰম্ভ কৰিব লাগিব যিটো ছাৰপ্ৰাইজ আপোনালোকৰ কাৰণে আছে আপোনালোক সকলো ভালে আছে আজি এটা নতুন টপিকক লৈ আহিছোঁ এটা নিজৰ মনৰ ধাৰণা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম সো য'ৰ পৰা আপোনালোকে বহুতখিনি বস্তু শিকিব পাৰিব আৰু মোৰ এক্সপেৰিয়েঞ্চৰ বহুতখিনি বস্তু আপোনালোকে গম পাব বলক আমি আৰম্ভ কোৱা হয় যে আগৰ পৰা শুনি আহিছোঁ আৰু জানি আহিছোঁ যে জীৱনত কোনো শ্বৰ্টকাট নাথাকে লাইফ হেজ ন' শ্বৰ্টকাট টু ছাকচেছ আৰু আজি একদম সঁচাকৈ প্ৰমাণিত হৈ গ'ল এটা মোৰ জীৱনৰ এটা ইনচিডেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ট্ৰেডিং ৰিলেটেড হয় মোৰ ষ্টুডেণ্ট ৰিলেটেড হয় আৰু তাৰ পৰা আপোনালোকে বহুতখিনি বস্তু শিকিব পাৰিব ভিডিঅ'টো শেষলৈ চাবলৈ নেপাহৰিব এতিয়া বস্তুটো এনেকুৱা হৈছে যদি নেজানে মোৰ ভিডিঅ' যদি প্ৰথম চাইছে আপোনালোক কওঁ যে মই অসমৰ এজন ট্ৰেডাৰ যোনে এই মাৰ্কেটত লাষ্ট 6 বছৰ ধৰি ট্ৰেড কৰি আছে 6 বছৰ এক্সপিৰিয়েঞ্চত আছে সকলো মাৰ্কেটত ট্ৰেড কৰিছোঁ আপোনাৰ ইণ্ডিয়ান মাৰ্কেট হওক ক্ৰিপ্টো মাৰ্কেট হওক ফৰেক্স মাৰ্কেট হওক বাইনেৰী মাৰ্কেটত সকলো মাৰ্কেটত টেষ্ট কৰিছোঁ শিকিছোঁ কৰিছোঁ শিকাইছোঁ আমাৰ এখন ইনষ্টিটিউট আছে বাই দ্য নেম ফিনলেব য'ত 7,500তকৈ অধিক অসমীয়া ট্ৰেডাৰ ইয়াৰ পৰা উলিয়াই পঠিয়াইছোঁ সো ইয়াৰ পৰা মই এইটো ৰিয়েলাইজ কৰিছোঁ যে বহুতখিনি ষ্টুডেণ্ট মোৰ ইয়াত আহে শিকিবলৈ আহে পঢ়িবলৈ আহে দুই ধৰণৰ ষ্টুডেণ্ট আহে 99% এইটো ষ্টুডেণ্ট আহে যে মই ইয়াত আহিছোঁ আজি ইয়াত মই শিকি পইচা বনাম কাইলৈৰ পৰাই মই পইচা বনাবলৈ ষ্টাৰ্ট কৰিম আৰু 1% এনেকুৱা ষ্টুডেণ্ট আহে নলেজৰ কাৰণে আহে তেনেকুৱা বহুত কম ষ্টুডেণ্টে মই পাওঁ কিন্তু যেতিয়া মই এইটো প্ৰশ্ন প্ৰত্যেকটো বেটছকে যেতিয়া মই বিগিনাৰ্ছখিনি পঢ়োৱা হৈ যায় মই প্ৰশ্নটো কৰোঁ যে আপোনালোকে মোৰ পৰা এতিয়া কি বিচাৰে ষ্ট্ৰেটেজি 10-15টা বিচাৰে নে আপোনালোকে বিচাৰে স্পেচিফিক 2-3টা ষ্ট্ৰেটেজি যোনকেইটাক মই আপোনালোকক অলপ স্পেচিয়েলাইজ কৰাব পাৰোঁ সেইকেইটাৰ ওপৰতে ফ'কাছ কৰি মই আপোনালোক কৰাব পাৰোঁ 99% ষ্টুডেণ্টে এটাই কয় যে ছাৰ আমাক ষ্ট্ৰেটেজি দিয়ক সো বাধ্যত পৰি মই দিবলগীয়া হয় নাইবা যদি মই এনেধৰণৰ পৰিস্থিতি মোৰ মুখৰ আগত পৰেহি আজি যদি মই কম ষ্ট্ৰেটেজি দিওঁ কাইলৈ ক'ব 3 মাহৰ কোৰ্চ কৰিলোঁ 20,000কৈ টকা দিলোঁ এইটো ষ্ট্ৰেটেজিহে পঢ়াই পঠালে বেছি ষ্ট্ৰেটেজি দিলে ক'ব ইমানখিনি ষ্ট্ৰেটেজি দৰকাৰ নাই আৰু তাৰ মাজতে মই সিহঁতক শিকাবলগীয়া হয় এতিয়া এটা এক্সপেৰিমেণ্ট কৰিলোঁ যোনটো এক্সপেৰিমেণ্টত মই ছাকচেছ হৈও আজি ফেইল হ'লোঁ আৰু তাৰ কাৰণে ক'ব পাৰে মোৰ আজি অলপ বেয়া লাগিছে মই এজ এ ট্ৰেডাৰ যেতিয়া মই শিকিছিলোঁ আমাৰ কোনো মেণ্টৰ নাছিলে নিজে ঠেকা খাই শিকা বুলি কয় যে ঠিক সেইধৰণে শিকিব পাৰিছিলোঁ আৰু সেইধৰণে শিকিছিলোঁ কষ্ট কৰি আগবাঢ়ি গৈছিলোঁ 2019ৰ কথা তেতিয়া এনেধৰণৰ ইউটিউবত ভিডিঅ' নাইবা কোৰ্চ পোৱা নেযায় লাহে লাহে টাইম লাগিলে শিকিলোঁ কৰিলোঁ 8 লাখৰ ওপৰত মই পইচা খৰচ কৰিছোঁ নিজৰ ওপৰত মাত্ৰ কোৰ্চ কৰিবলৈ ভাবক আপুনি 3.5 বছৰতকৈ অধিক মোৰ সময় লাগিছে এই মাৰ্কেটখনক বুজি প্ৰফিটেবল হ'বলৈ সো ইট ৱাজ নট লাইক এতিয়া আপোনালোকে যোনবিলাক দেখা পায় 1.5-2 লাখ প্ৰফিট 3 লাখ প্ৰফিট এতিয়াতো মই এটা চিৰিজো আৰম্ভ কৰিব লাগিব যিটো ছাৰপ্ৰাইজ আপোনালোকৰ কাৰণে আছে যে কেনেকৈ আমি 1 কোটি টকা উপাৰ্জন কৰিব পাৰোঁ লাইভ ঠিক আছে সো আপোনালোকে ভালখিনি দেখিছে বেয়াখিনি কেতিয়াও দেখা নাই তাৰ এটা ফেজ এনেকুৱা আহে আপোনাৰ ওচৰত সব নলেজ আছে আপোনাৰ ওচৰত পইচা নাই আপুনি ট্ৰেডিঙৰ বিষয়ে সব জানে কিন্তু কোনটো ষ্ট্ৰেটেজি কেতিয়া লগাব লাগে সব খেলিমেলি কৰি পেলায় এইটো বহুত বেয়া ফেজ য'ত আপুনি নিজক বাধ্যত পেলাবলগীয়া হয় মোৰ শিকা ট্ৰেডিঙৰ নলেজ অলপ পাহৰি যাওঁ নেকি মই কাৰণ মোক 100টা ষ্ট্ৰেটেজিৰ নলেজ নালাগে মোক
মোৰ দুটা ষ্ট্ৰেটেজি নলেজ লাগে পইচা কমাবলৈ আজি 6 বছৰৰ এক্সপিৰিয়েঞ্চৰ পিছত এইটো কথাই কওঁ যে মাৰ্কেটত পইচা বনাবলৈ 100টা ষ্ট্ৰেটেজি থাকিব পাৰে কিন্তু আপুনি পইচা বনাবলৈ এটা বা দুটা ষ্ট্ৰেটেজি মোৰ দেন সাফিচিয়েণ্ট এনাফ বুজি পাইছে এতিয়া মই নাই কোৱা যে 100টা ষ্ট্ৰেটেজি কাম নকৰে গোটেইকেইটা ষ্ট্ৰেটেজিয়ে কাম কৰে কিন্তু যোনসকল সেই 99% মানুহ যে আহে হেতৰ মাইণ্ডছেটটো বেয়া কৰি আহে হেৰি ভাবে মই সব শিকিম আৰু মই বহুত পইচা বনাম ৰিয়েলিটি এটো নহয় এজন ট্ৰেডাৰ যেতিয়া বিগিনিঙত আহে কৰপা কোৰ্স এটা শিকে বা ইউটিউবত শিকে তেওঁলোক আহে এটো ভাবি আহে মই আজি কোৰ্সটো কৰিম বহুত টকা কমাম যিমান পাৰে সব শিকি গৈ থাকে কৰি গৈ থাকে শিকি গৈ থাকে কৰি গৈ থাকে কৰবাত শিকা এটা ষ্ট্ৰেটেজি ল'ব ট্ৰেড কৰিব লছ খাব কাইলে বেলেগ এটা ষ্ট্ৰেটেজি শিকিব বেলেগ এটা ইউটিউব চেনেল চাব বেলেগ এটা কোৰ্স কৰিব আৰু এনেকৈ সময় পাৰ হৈ গৈ থাকে 3-3.5 বছৰ ৰিয়েলাইজ কৰে যে এইবিলাকটো সব ভুৱা আছিলে এইবিলাক সব মিছা আছিলে মাৰ্কেটৰ ৰিয়েল কে কি কাম কৰে সাপোৰ্ট ৰেজিস্ট্যান্স প্ৰাইস একচন যোনটো মাৰ্কেটৰ বেসিক হয় উইথ এক্সপিৰিয়েন্স গম পোৱা যায় কোনডাল সাপোৰ্টে বেছি কাম কৰিব কোনডাল ৰেজিস্ট্যান্সে বেছি কাম কৰিব নাইবা দুই এটা ষ্ট্ৰেটেজি গম পোৱা যায় নিজৰ পৰা আহে হেতু আৰু হেকিটাৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰে বাকি পাষ্টৰ যোনখিনি আছিল হেখিনি এৰি থৈ যায় আৰু বহুত কষ্ট হয় এৰি থৈ যাবলৈ কাৰণ হে একটা ষ্ট্ৰেটেজি যে দিমাগত যে ঘূৰি আছে এটাই কব ওপৰলে যাব এটাই কব তললে যাব এটাইটো কব তই ট্ৰেডে কৰিব নালাগে এতিয়া কোনটো ফলো কৰিব ইয়াতকে বেয়া সিচুৱেচন এজন ট্ৰেডাৰৰ লাইফত হ'ব নোৱাৰে আৰু এইখিনি যোনখিনি মই কলো এজন ট্ৰেডাৰ বনিবলৈ 0 পৰা 3 বছৰ এই মাজৰ ডিউৰেচনখিনি মই বিচাৰিলো নহক এনেকুৱা পৰিস্থিতি এজন ষ্টুডেন্টৰ মই এক্সপেৰিমেন্ট এটা কৰিলো তাৰ আজি সাকসেস হৈ মই ফেইল হলো ঠিক আছে তাৰে ষ্টৰী আজি আপোনালোকৰ আগত এজন ষ্টুডেন্টক মই ট্ৰেইন কৰিলো মাত্ৰ 3 দিনত আৰু তেওঁক মই শিকালো মই যি ব্যৱহাৰ কৰো একদম সিম্পল বস্তু 3 দিনত ট্ৰেডিং শিকিলে এমা ট্ৰেডিং কৰিলে 10 গুণতকৈ বেছি পইচা বনালে 4-5 হাজাৰ টকাক 50 হাজাৰৰ ওপৰত লৈ গল এদিন 4-5 হাজাৰ টকা লছ কৰিলে obviously আমি কোনো ভগৱান নহয় ষ্ট্ৰেটেজি তেনেকা প্ৰফিট দিব তেনেকা লছও দিব 50 হাজাৰ টকাৰ পৰা 4-5-6 হাজাৰ টকা লছ কৰিলে তাৰ পিছত মোক কৈছে যে এতিয়া মই ট্ৰেডিংৰ আৰু ভিডিও চাও চালে একচুয়ালি মই নকুৱাকে অলৰেডি মনে মনে ভিডিও চাই দিলে মই মনা কৰিছিলো ট্ৰেডিংৰ ইউটিউবত বেলেগ ভিডিও চাবলৈ বাট চাই দিলে তাৰ পিছত চাই মেলি এতিয়া আৰু কনসেপ্ট শিকিবলৈ মন বিভিন্ন কনসেপ্ট ধৰি লওক এইবিলাক ইউটিউবত ওলাই থাকে লিকুইডিটি সুইপ স্মাৰ্ট মানি কনসেপ্ট ইনাৰ সাৰ্কেল আইসিটি শিকাটো শিকিব ৰিয়েল লাইফত এপ্লাইও কৰিব 5-6টা 10টা 15টা ষ্ট্ৰেটেজি আৰু খিচিৰি কৰিব খিচিৰি কৰি আকৌ লছ কৰিব লছ কৰি অবশেষত 2 বছৰ 3 বছৰৰ মূৰত মই যে বিগিনিঙত যে এই এখিনি পাৰ্ট স্কিপ কৰি আগত বহাই শিকাই প্ৰফিট কৰাই দিছিলো হে মাইন্ডছেটটো যে বনাই দিছিলো অবশেষত এখিনি স্কিপ কৰিছিলো হেতু মোৰ ভুল আছিল কিন্তু হে মানুহজন আকৌ আগৰ বেকলে ঘূৰি গৈ হে ষ্ট্ৰাগলটো কন্টিনিউ কৰিব বিচাৰিছে হে এগাল ষ্ট্ৰেটেজি শিকি লছ খাই লছৰ পৰা শিকি লাষ্টত গৈ বুজি পাব যে সঠিকটো কি মোৰ যে 3 দিনত শিকাইছিলে হেতুৱে ৰিয়েলিটি ইয়াত মই সাকসেস হলো 3 দিনত মই এটা ষ্টুডেন্টক শিকাই প্ৰফিটেবল হৈ গল কিন্তু তথাপিও মাইন্ডত হেতু আহিলে আৰু ইয়াত মই কাকো ৰখাব নোৱাৰো ঠিক আছে যোনে অলৰেডি মাইন্ডটো বনাই লয় যে মই এটো কৰিমে হে মানুহজনক কেতিয়াও আমি ফলনি কৰিব নোৱাৰো আৰু হে মানুহজনক আমি হে মানুহজনৰ ৰাস্তাত আমি এৰি দিও সো ইয়াত মই এটো ৰিয়েলাইজ কৰিলো देयर इज নো শৰ্টকাট মই ভাবিছিলো বিকজ মই হে কষ্টখিনি দেখিব নোৱাৰো অন্য ট্ৰেডাৰ মই হেখিনি কষ্ট দেখিব নোৱাৰো যে আপুনিও হেতু ষ্ট্ৰাগল কৰক আৰু তাৰ কাৰণে এটা সলিউশন ভাবি উলিয়াইছিলো কৰি উলিয়াইছিলো বাট আল্টিমেটলি সলিউশনটো কি হ'ল দিস ইজ দা ফ্যাক্ট যে আপুনি যিমান জি কৰক যিমান শৰ্টকাট কৰক নো ডাউট
I have that shortcut with me because I am success in that. কিন্তু অৱশেষত পৰিস্থিতি, মাইণ্ডছেট, ডেষ্টিনি এজন ট্ৰেডাৰটো ইমান সহজে নবনে 3 বছৰটো যুঁজিবই লাগিব 3.5 বছৰ লৈ গ'লটো যাবলৈ সো ইয়াতে এই ষ্টৰিটো এণ্ড হয় যে there is no shortcut আপোনালোকে কষ্ট কৰক নিজৰ ধৈৰ্য ৰাখক আৰু এটা সঠিক ষ্ট্ৰেটেজি লৈ ট্ৰেড কৰক ষ্ট্ৰেটেজিৰ পিছত নদৌৰিব এটা ষ্ট্ৰেটেজি এনাফ আজি যদি মোৰ ভিডিঅ' কোনোবাই চাই আছে মই আপোনালোকক চেলেঞ্জ কৰিছোঁ এমাহৰ মাত্ৰ 5% বনাওক না 8 বছৰত 1 লাখটো 1 কোটি হ'ব কিন্তু 5% আমি সদায় বনাব পাৰোঁ প্ৰত্যেক দিনে 5% বনে ভুলটো ক'ত হয় ৰখাব নোৱাৰো এবাৰ ৰখাবলৈ চেষ্টা কৰক চলো সি ইউ ইন নিউ ভিডিঅ' তাত নতুন টপিকৰ সৈতে লগ পাম আপোনালোক যদি এনেকুৱা আৰু ষ্টৰি লাগে মোৰ ফালৰ পৰা ৰিয়েলিষ্টিক ষ্টৰি আপোনালোকৰ লগত এক্সপেৰিয়েন্সৰ কাৰণে মই শ্বেয়াৰ কৰিম আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং